সকলোকে জনাইছোঁ আজি আমাৰ কাৰণে বৰ এটা বিশেষ দিন, এটা বৰ মধুৰ দিন, পবিত্ৰ দিন। আজি আমাৰ গীতাদেৱী হানচাৰীৰ স্মৃতি শংকৰদেৱ শিশু নিকেতনে সগৌৰৱে ৰাইজৰ আশীষ শিৰত লৈ আজি ৬০ বৰ্ষত উপনীত হৈছে। আজি আমি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো পালন কৰিছোঁ। কিছু সময়ৰ আগতে সভাপতিদেৱে পতাকা উত্তোলন কৰাৰ পাছতেই সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে গোটেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ কলা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। আৰু ইয়াৰ পিছতেই আহি আমাৰ মুকলি সভা, আৰু ইয়াত মুকলি সভাৰ লগতে সংগতি ৰাখি প্ৰাচীৰ পত্ৰিকাৰ উন্মোচন কাৰ্যসূচী হৈছে, বৃক্ষৰোপণ কাৰ্যসূচী আছে, আৰু ইতিমধ্যে সাংস্কৃতিক অনুষ্ঠান চলি আছে। সাংস্কৃতিক অনুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে উলহ মালহেৰে আয়োজন কৰিছে। যিহেতু আজি নিকেতনৰ ৬০ প্ৰতিষ্ঠা দিৱস, ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ আছে, শিক্ষকসকলৰ মনত আনন্দ, পৰিচালনা সমিতি লগতে ৰাইজৰ সহযোগত আমি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি দেখা পাইছোঁ যে শৈক্ষিক ক্ষেত্ৰত হয় শ্ৰেষ্ঠ স্থান পোৱা ছাত্ৰ ছাত্ৰী হয় আমি প্ৰতি বছৰে আমাৰ নিকেতনৰ শ্ৰেষ্ঠ ছাত্ৰ আৰু শ্ৰেষ্ঠ ছাত্ৰীগৰাকীক আমি নিকেতনৰ পৰা পুৰস্কাৰ প্ৰদান কৰি আহিছোঁ। এই বছৰো মানৱ দাসে বিশেষ তেওঁ 90% পাই তেওঁ শ্ৰেষ্ঠ ছাত্ৰ হিচাপে নিৰ্বাচিত হৈছে। আৰু ছোৱালীৰ ফালৰ পৰাও সুপ্ৰভা মিত্ৰ নামৰ ছোৱালীগৰাকীয়ে আমাৰ তেখেতেও শ্ৰেষ্ঠ ছাত্ৰী হিচাপে নিৰ্বাচিত হৈছে। লগতে আমি ছাত্ৰ ছাত্ৰীসকল উৎসাহিত কৰিবৰ কাৰণে খেল সমাৰোহৰ যিটো আয়োজন কৰোঁ, সেই খেল সমাৰোহতো শ্ৰেষ্ঠ ছাত্ৰ আৰু শ্ৰেষ্ঠ ছাত্ৰী হিচাপে আমি প্ৰতি বছৰে বঁটা প্ৰদান কৰি আহিছোঁ। তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে আনুষংগিক বৌদ্ধিক দিশতো যাতে পৰিৱৰ্তন হয়, আগবাঢ়ি যায়, তাৰে ব্যৱস্থা এই নিকেতনে প্ৰতি বছৰে কৰি আহিছে।